নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। দুটাকৈ বিভাগত নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। দুটাকৈ বিভাগত আছে। চ' আপোনালোকে এটা বিভাগ চাই স্কিপ কৰি নাযাব। দুটা বিভাগত ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছ হয়। চ' আপোনালোকে 10 পাছৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু অসমৰ ক্ষেত্ৰত ভালেখিনি ভেকেঞ্চি মুকলি কৰিছে। চ' এটা বিভাগটো আপোনালোকৰ অসমৰে হয় আৰু এটা বিভাগ অসমৰ ফালৰ পৰা আহিছে। চ' যিটো আপোনালোকে ইলিজিবল হ'ব, যিটো আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাইসমূহ কেনেদৰে কৰিব পাৰিব সকলোখিনি কথা আপোনাক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াৰ ডিটেইলছখিনি দেখিব যে দুটাকৈ বিভাগত ভেকেঞ্চি মুকলি কৰি দিছে। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকে SSC কনষ্টেবলৰ ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত 25,487টা কনষ্টেবল GD লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে SSC কনষ্টেবলৰ ফালৰ পৰা। এইটো প্ৰথমটো বিভাগ হয়। ইয়াৰ দেখিব পাৰিছে ষ্টাফ চিলেকশ্যন কমিশ্যন 31/12/2025 ডিচেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো লাষ্ট ডেট হয়। চ' SSC কনষ্টেবলৰ ফালৰ পৰা মুকলি কৰিছে। জেনেৰেল ডিউটি ভেকেঞ্চি মুকলি কৰিছে কনষ্টেবল GD চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF ফালৰ পৰা। আৰু নাম্বাৰ অফ ভেকেঞ্চি 25,487টা আছে। মেলৰ ক্ষেত্ৰত 23,467টা, ফিমেলৰ ক্ষেত্ৰত 2,020টা, BSFৰ ক্ষেত্ৰত 616টা, CISFৰ ক্ষেত্ৰত 14,595টা, CRPFৰ ক্ষেত্ৰত 5,490টা, SSB ক্ষেত্ৰত 1,764টা, ITBP ক্ষেত্ৰত 1,293টা, SSFৰ ক্ষেত্ৰত দেখিব পাইছে 23টা, টোটেল আছে 25,487টা। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখি পাইছে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট 18 পৰা 23 বছৰ হ'লেই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ। আৰু এজ ৰিলেক্সেশ্যন দেখিব পাৰিছে। আৰু SC SC 5 বছৰ বা এডুকেশ্যন কোৱালিফিকেশ্যন দেখিছে মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ডমিচাইল বা পাৰ্মানেণ্ট ৰেজিডেঞ্চ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰসমূহ নৰ্থ ইষ্ট ষ্টেটত দেখিব পাৰিছে। ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আগৰতলা, আজল, ডিমাপুৰ, কহিমা, এনেকৈ আপোনালোকে দেখিব পাৰিছে। হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে অনলাইন যোগে ছাবমিটসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেট অফ অনলাইন 1 ডিচেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট যদি আছে 31 ডিচেম্বৰ। শ্বেডিউল অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন ফেব্ৰুৱাৰী বা এপ্ৰিলৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এডভাৰটাইজমেণ্ট ডিটেইলছ সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' সকলোখিনি মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন CBE এক্সাম হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST হ'ব। তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET হ'ব। আৰু তাৰপিছত ডিটেইল এক্সামিনেশ্যন হ'ব DME। আৰু কম্পিউটাৰ বেছ এক্সামিনেশ্যন দেখিব পাৰিছে 25,487টা। নাম্বাৰ অফ কুৱেশ্যন 80 MCQ হ'ব। টোটেল মাৰ্কছ 160 মাৰ্ক। ডিউৰেশ্যন 60 মিনিট থাকিব। টাইপ অফ এক্সাম অনলাইন CBE মাধ্যমে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ দেখিব পাৰিছে জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং চিলেবাছটো, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছো আহিব। জেনেৰেল এলিমেণ্টেৰী মেথমেটিক্স এনেকুৱা ধৰণৰ আপোনালোকে চিলেবাছ দেখিব পাব। চিলেবাছ অফ কম্পিউটাৰ বেছ CBT এক্সামৰ ক্ষেত্ৰত জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ কুৱেশ্যন পাব। এনালাইটিকেল এপ্টিটিউড, এবিলিটি টু অবজাৰ্ভ ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণ, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুখবৰে, এটা ভাল সুযোগে আপোনালোকে দেখিব পাইছে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PST ক্ষেত্ৰত আপোনালোকৰ হাইট চেষ্টটো মেজাৰমেণ্ট কৰিব। চ' হাইট আৰু চেষ্টটো যেনেকুৱা হয়। আৰু 5 চেণ্টিমিটাৰ চেষ্টটো ফুলাব লাগিব বুলি কৈছে। চ' ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। মেডিকেল এক্সামিনেশ্যন হ'ব, ধুনীয়াকৈ DME হ'ব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু তাৰপিছত ভেকেঞ্চি মুকলি কৰিছে DRDO কেপ্টেইন ৰিক্ৰুইটমেণ্ট 2025 764টা ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট আৰু টেকনিচিয়ান লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে DRDO কেপ্টেইনৰ ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত ডিফেন্স ৰিচাৰ্চ ইনষ্টিটিউট ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে ছিনিয়ৰ টেকনিচিয়ান এছিষ্টেণ্টৰ ক্ষেত্ৰৰ পৰা। এজ লিমিট 18 পৰা 28 বছৰলৈকে পাৰিব।
টেকনিচিয়ান এ সেনেকৈ আপোনালোকে তেনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াৰ ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছ হয়। চ' 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এখন ইনষ্টিটিউট চাৰ্টিফিকেট থাকিব লাগিব বুলি কৈছে আপোনালোকৰ যিটো ইনষ্টিটিউটৰ পৰা, কিন্তু মিনিমাম 10 পাছ কৰিলেও হৈ গ'ল আৰু বয়সৰ সময়সীমা 18 পৰা 28 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবলৈ এডভাৰটাইজমেণ্ট লিংক, এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। সেই লিংকত থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'লোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থ'ব পাৰিব। আজিৰ ভিডিঅ'ত লগ পাম।